ইমান সৰ্বশক্তিমান এখন চৰকাৰে বিশেষত ৰাইজৰ দলৰ মুখ বন্ধ কৰিবৰ কাৰণে কংগ্ৰেছেতো ইমান মাতবোল নকৰে। বিশেষত ৰাইজৰ দলৰ মুখ বন্ধ কৰিবৰ কাৰণে কালি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কংগ্ৰেছ দলৰ লিডাৰ অফ দ্য অপজিশ্যন আছিলে, তেখেতে কিয় ইয়াৰ বিৰোধিতা নকৰিলে? অগণতান্ত্ৰিক ফেচিষ্ট সিদ্ধান্তৰ বিৰুদ্ধে কোনো বক্তব্য দাঙি নধৰিলে। আমাৰ নতুন যিজন স্পীকাৰ আহিলে, অধ্যক্ষ আহিলে, এই স্পীকাৰজনে সদায় বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবৰ কাৰণে সদায় অপচেষ্টা জোৰকৈ চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। বিধায়কসকলৰ মুখ বন্ধ কৰিব বিচৰা কথাটো নিতান্তই গৰিহণাজনক। আপুনি 1 মিনিটৰ ভিতৰত এজন বিধায়কে বক্তব্য প্ৰদান কৰাটো সম্ভৱপৰ নাই। বাকী যেতিয়া শাসকীয় বিধায়কে যেতিয়া বক্তব্য দি থাকে, আপোনাৰ 10 মিনিট পায়, কিন্তু 15 মিনিট বক্তৃতা দি থাকে, তাত ক'বলগীয়া কোনো নাই। এটা অত্যন্ত দুৰ্ভাগ্যজনক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তটো হ'ল, এইবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশনৰ সময়ত কোনোবা বিধায়কে কোনোবা মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ কথাৰ মাজত যদি মাতে বা বিৰোধী দলৰ দলপতিৰ কথাৰ মাজত যদি মাতে, তেতিয়াহ'লে সেই বিধায়কজনক গোটেই দিনটোৰ কাৰণে ছাছপেণ্ড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু এই সিদ্ধান্ত সম্পূৰ্ণৰূপে আমাৰ বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ লোৱাৰ সিদ্ধান্ত। এই প্ৰস্তাৱ উত্থাপন কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই, আৰু দুৰ্ভাগ্যক্ৰমে এই বিষয়টোৰ ওপৰত তাত উপস্থিত থকা বিৰোধী দলৰ যি নেতৃবৰ্গ যিসকল আছিলে, বিৰোধী দলৰ যিসকল MLA, তেওঁলোকেও ইয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ নকৰিলে। মই কালি BSCৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক ৰাইজৰ দলৰ সভাপতি হিচাপে, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু লগতে আমাৰ 2জন বিধায়কৰ হৈ মই কালি BSCত লোৱা সিদ্ধান্তক গৰিহণা দিছোঁ আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী উত্থাপন জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাত পৰম্পৰাগতভাৱে বিধানসভাখনত বিতৰ্ক হয়। বিতৰ্কৰ মাজত মন্ত্ৰীয়ে কথা ক'লেও কেতিয়াবা মানুহে কোনোবাই উঠি লৈ প্ৰশ্ন উত্থাপন কৰে বা বিতৰ্ক কৰে। মুখ্যমন্ত্ৰীয়ে কথা ক'লেও মানুহে মাজত প্ৰশ্ন উত্থাপন কৰে বা প্ৰাসংগিক বিষয় এটা উত্থাপন কৰি দিয়ে, আৰু মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰো দিয়ে লগে লগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনৰ হাতত 102জন বিধায়ক থকাৰ পাছতো ইমান সৰ্বশক্তিমান এখন চৰকাৰে বিশেষত ৰাইজৰ দলৰ মুখ বন্ধ কৰিবৰ কাৰণে কংগ্ৰেছেতো ইমান মাতবোল নকৰে। বিশেষত ৰাইজৰ দলৰ মুখ বন্ধ কৰিবৰ কাৰণে কালি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মোৰ কাৰণে এইটো আশ্চৰ্যৰ বিষয় যে কংগ্ৰেছ দলৰ লিডাৰ অফ দ্য অপজিশ্যন আছিলে, তেখেতে কিয় ইয়াৰ বিৰোধিতা নকৰিলে? মোৰ কাৰণে এইটো আশ্চৰ্যৰ বিষয় যে কংগ্ৰেছ দলৰ 3জন নে 4জন বিধায়ক তাত উপস্থিত আছিলে, কিন্তু তেওঁলোকে এই গুৰুত্বপূৰ্ণ অগণতান্ত্ৰিক ফেচিষ্ট সিদ্ধান্তৰ বিৰুদ্ধে কোনো বক্তব্য দাঙি নধৰিলে। আমাৰ নতুন যিজন স্পীকাৰ আহিলে, অধ্যক্ষ আহিলে, এই স্পীকাৰজনে সদায় বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবৰ কাৰণে সদায় অপচেষ্টা জোৰকৈ চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। স্পীকাৰজনৰ পৃষ্ঠপোষকতাত পীযুষ হাজৰিকাৰ প্ৰস্তাৱত এনেকৈ অসম বিধানসভাৰ বিধায়কসকলৰ মুখ বন্ধ কৰিব বিচৰা কথাটো নিতান্তই গৰিহণাজনক। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত বিধানসভাৰ শাসকীয় দলৰ বিধায়কসকলে দীঘলীয়া বক্তব্য প্ৰদান কৰিবৰ কাৰণে সুযোগ লাভ কৰে। এটা যেতিয়া ডিছকাশ্যন হয়, যোৱাবাৰ আমাক দিছিলে এজন বিধায়কৰ কাৰণে 1 মিনিট 66 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড, 46 ছেকেণ্ড। 1 মিনিট 46 ছেকেণ্ড
এজন মানুহে বক্তৃতা দিওঁতে মাননীয় অধ্যক্ষ মহোদয় বুলি কওঁতে 20 ছেকেণ্ড গুচি যায়। ছাবজেক্টটো উঠাবলৈ লওঁতে যিটো বিভাগৰ ছাবজেক্ট বা মন্ত্ৰীজনৰ নাম কওঁতে আৰু 20 ছেকেণ্ড গুচি যায়। আপুনি 1 মিনিটৰ ভিতৰত এজন বিধায়কে বক্তব্য প্ৰদান কৰাটো সম্ভৱপৰ নাই। 1 মিনিট 46 ছেকেণ্ড দিয়ে, তাৰ ভিতৰত এই 40-46 ছেকেণ্ড আপোনাৰ হেৰি কৰোঁতে গুচি যায়, সম্বোধন কৰোঁতে গুচি যায়, আৰু তাৰপিছত আমি 1 মিনিটমান সময় ক'বলৈ আৰম্ভ কৰিব পাৰোঁ। বাকী যেতিয়া শাসকীয় বিধায়কে যেতিয়া বক্তব্য দি থাকে, আপোনাৰ 10 মিনিট পায় কিন্তু 15 মিনিট বক্তৃতা দি থাকে, তাত ক'বলগীয়া কোনো নাই।